Hello everyone, this is Jordas Kashyap. মই মানে আজি আপোনালোকক এটা হেল্প টিপছ দিবলৈ মানে আসলে এই ভিডিওটো কৰিছো। বস্তু আসলে কি আপোনালোকে তো সকলোৱে চাগে ফুচকা ফুডটো খাই ভাল পায়। বেছি বিশেষকৈ বিয়াৰ নিমন্ত্ৰণৰ ফুচকা, ৰাস্তাৰ ঠেলালাৰ ফুচকা আৰু দোকানৰ ফুচকা ঘৰত বনাই খাইতো কোনো ভাল নাপায়। কিন্তু আপোনালোকে জানেনে এই ফুচকাটোৱে মানে কি মানুহৰ কেঞ্চাৰ বেমাৰ কৰে, বিৰাট বেয়া এনে ফুচকাটো আপোনালোকে ঘৰত বনাই খাইছে তেতিয়া একো অপকাৰ নকৰে, কিন্তু আপোনালোকে যদি ফুচকাটো ৰাস্তাৰ ঠেলালাৰ খায় বা বিয়াৰ নিমন্ত্ৰণৰ খায় বা বাহিৰৰ দোকানৰ খায় তেনেহ'লে কিন্তু আপোনালোকৰ বিৰাট বেয়া কেঞ্চাৰ বেমাৰ হ'ব। এইটো কথা মানে ৰিচেণ্ট কৰ্ণাটক ষ্টেটত গম পোৱা গৈছে আৰু কৰ্ণাটক ষ্টেটে মানে কি ফুচকা ফুডটো টোটেলি বেন কৰি দিছে। এই কৰ্ণাটক ষ্টেট গভৰ্ণমেণ্টে এইটো নিয়ম কৰিছে ষ্ট্ৰিক্টলি, ফুচকা ফুডটো যাতে ক'তো দোকানত বিকিব নোৱাৰে বা ৰাস্তাৰ ঠেলালাও বিকিব নোৱাৰে বা বিয়াৰ নিমন্ত্ৰণতো দিব নোৱাৰে। চ' আপোনালোকেও যাতে সেইটো অভ্যাসটো কৰে, ফুচকা ফুডটো যাতে আৰু নাখায় আৰু ভৱিষ্যতেও যাতে আপোনালোকে যাতে ফুচকা ফুডটো নাখায় বিয়াৰ নিমন্ত্ৰণত বা ৰাস্তাৰ ঠেলালাৰ পৰা বা বাহিৰৰ দোকানৰ পৰা। আপোনালোকে ফুচকা ফুডটো ঘৰত বনাই ভালকৈ খাব, ঠিক আছে? তেতিয়া আপোনালোকৰ কেঞ্চাৰ বেয়া বেমাৰটো নহয়। অ'কে, থেংক ইউ এভৰিৱান।